দিল্লীতো আম আদমি পাৰ্টিৰ চৰকাৰে স্কুলৰ এটা মডেল দেখুৱাই লৈ পেলাই মানুহক যিটো আভুৱা ভৰিছে দিল্লীত মই ইমান বেয়া এটা পৰিৱেশত এটা লেতেৰা কদৰ্য পৰিৱেশত আছে তেওঁলোকৰ চিম্বলটো হৈছে ঝাৰু কিন্তু ঝাৰু 10 বছৰে দিল্লীত কোনো কামত লগা নাই কালি আহি থাকোতে দেখিলো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰত কা বিকাশ হোৱা ইছবাৰ দিল্লী কা বিকাশ কৰেংগে দিল্লীক এতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পাৰ্টিয়ে এতিয়ালৈকে দিল্লীক তেওঁলোকে বিকাশৰ ভিতৰত ধৰা নাই গতিকে আমি এটা বস্তু আশা কৰিছোঁ যে আম আদমি পাৰ্টিয়ে পুৰণা শৰাব নীতি লৈ আহি পেলাই তাত এক বটল কা সাথ এক বটল ফ্ৰী নীতি যেটো লৈছে ৰাইজে সেইটো ৰিজেক্ট কৰিছে আৰু আলকা লাম্বা ডাঙৰীয়া এগৰাকী ভোকেল বোল্ড লেডি হয় তেওঁ নিজে এটা ডিসিশন ল'ব পাৰে গতিকে আমাৰ বিশ্বাস আলকা লাম্বা ডাঙৰীয়া এবাৰ জয়ী হ'ব আৰু ৰাইজৰ যথেষ্ট আমি সহাৰি পাইছোঁ আমি মহাৰাণী বাগত মোক দায়িত্বত দিছে গতিকে সেইখিনিত আমি দেখিছোঁ যে সেইবিলাক এৰিয়াত মানুহে সাধাৰণতে ভোট দিবলৈ নাযায় খুব এটা পছ এৰিয়া কিন্তু তেওঁলোকেও কালি কৈছে যে আমি যেতিয়া গৈছোঁ পাৰ্কত গৈছোঁ মানুহক লগ পাইছোঁ তেওঁলোকে কৈছে যে আলকা লাম্বা জিকাটো আমি বিচাৰোঁ ইজ ভেৰি ভোকেল এণ্ড বোল্ড লেডি গতিকে আমাৰ বিশ্বাস আলকা লাম্বা জিকিব এবাৰ ৰাইজে তেওঁক ভোট দিব আৰু আমি সেইটোৱে আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ